পূব কলেগাঁও আঞ্চলিক বাথৌ মহাসভাৰ লাইমন আফাদাৰ উদ্যোগত প্ৰথমটো 18দিনীয়া বৈশাগু কৰ্মশালা। ভকতপাৰা বিদ্যুৎ চাহাৰী ওদালগুৰি জিলাৰ বড়োকৃষ্টি দলৰ উচ্চ প্ৰশিক্ষিত প্ৰশিক্ষকে দিয়ে এই প্ৰশিক্ষণ। খেৰাই, বাগৰুম্বা আৰু বৈশাগু নৃত্যৰ ওপৰত এই কৰ্মশালাত ভাগ লৈ 78গৰাকী প্ৰশিক্ষাৰ্থীয়ে। চাওঁতে চাওঁতে অসমৰ অতিকৈ চেনেহৰ বহাগ বিহু আহি পালেহি। কুলি কেতেকীৰ ইননি বিননি মাত আৰু ঢোল পেপাৰ টিহুটি গিজগিজনি মাতত তৎনাইকিয়া ডেকা গাভৰুকী ল'ৰা বুঢ়া। এনেহেন বতৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলি আছে বিহুৰ কৰ্মশালা। ইপিনে বৈশাগুক আদৰিবলৈ অসমৰ বড়ো জনগোষ্ঠীৰ ৰাইজৰ মন উত্তাল হৈ পৰিছে। উল্লেখযোগ্য যে পূব কলেগাঁও আঞ্চলিক বাথৌ মহাসভাৰ লাইমন আফাদাৰ উদ্যোগত দাপতিপাৰা বাথৌ থানাচাৰীত অনুষ্ঠিত হোৱা 18দিনীয়া বৈশাগু কৰ্মশালাত ভকতপাৰা বিদ্যুৎ চাহাৰী দলৰ উচ্চ প্ৰশিক্ষিত প্ৰশিক্ষকে কৰ্মশালাত প্ৰশিক্ষণ দিয়ে। উক্ত কৰ্মশালাত খাম চাৰ্জা সিংফুৰ লগতে বাগৰুম্বা, খেৰাই আৰু বৈশাগু মোচা নাই নৃত্যৰ ভাগে ভাগে প্ৰশিক্ষণ দিয়ে। উক্ত কৰ্মশালাত কলেগাঁও এপছুৱে সহযোগিতা আগবঢ়ায়। উক্ত কৰ্মশালাৰ সন্দৰ্ভত পূব কলেগাঁও আঞ্চলিক বাথৌ মহাসভাৰ উপদেষ্টা বিপুল বড়োৱে সাংবাদিকক কি ক'লে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। আমাৰ এই পূব কলেগাঁও আঞ্চলিকৰ আণ্ডাৰত যে লাইমন আফাদাৰ আণ্ডাৰত যে নেকি কৰ্মশালা চলি আছে, এই কৰ্মশালাটো আমাৰ 4 মাৰ্চৰ পৰা আৰম্ভ হৈছিলে। কিন্তু 4 মাৰ্চৰ পৰা আৰম্ভ হৈছিলে আমি 15 দিনৰ কাৰণে লৈছিলোঁ। কিন্তু হঠাতে যিহেতু চৰকাৰৰ নিৰ্দেশনা মতে আমাৰ হাইস্কুলৰ পৰীক্ষাটো পিছুৱাই দিয়া হ'ল। হঠাতে পিছুৱাই দিয়াৰ ফলত আমি ল'ৰা ছোৱালীখিনি নোপোৱাৰ কাৰণে আমি আমাৰ কৰ্মশালাটো কিছু দিনৰ কাৰণে আমি ষ্টপ ৰাখিব লগা হ'ল। তাৰপিছত আমি আকৌ 15 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। ষ্টাৰ্ট কৰি আজিলৈকে আমি কৰ্মশালাটো চলাই আছোঁ। নৃত্যটো আমি 12টা শিকিলোঁ বৰ্তমানলৈকে। বাগৰুম্বা, বৈশাগু 3টা লৈছোঁ। তাৰপিছতে মোচাক লাংলাই, জাৰা ফাগলা, দাউশ্ৰী দেলাই মোচা নাই, बेनि उनाव जाबाय दाहाल थुंग्रि, रायदों सिबनाय, दाहाल रायदों, बालाहामा এনেকৈ আমি বৈশাগুটো 3টা অলৰেডি লৈছোঁ। তেনেকৈ আমি 12টা ডান্স শিকিছোঁ বৰ্তমানৰ আজিলৈকে। কিমানজন প্ৰশিক্ষাৰ্থীয়ে তাৰমানে প্ৰশিক্ষণ লৈছে? প্ৰশিক্ষণ বুলি কওঁতে আমাৰ ডাঙৰ ছোৱালী হিচাপত আছে আমাৰ 78জনী। তাৰপিছতে আকৌ সৰু সৰু আছে 12জনীমান। তেওঁলোকক আমি নতুনকৈ শিকাই আছোঁ। তেওঁলোকেও এতিয়া যথেষ্টখিনি জানা হৈছে। আমি আশাবাদী ভৱিষ্যতলৈকে তেওঁলোকক পাৰিব বুলি ফালে। পূব কলেগাঁও আঞ্চলিক যিটো বাথৌ মহাসভাৰ এইটো প্ৰথম কৰ্মশালা নেকি? এয়া আমাৰ প্ৰথম কৰ্মশালা। এইবাৰে আমি প্ৰথম আমি আৰম্ভ কৰিছোঁ। ভৱিষ্যত আহি থকা দিনবিলাক চাওঁ। আমাৰ নিজৰ জাতিৰ যিটো নেকি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আমি এই কৰ্মশালাটো আমি পাতিছোঁ। যিহেতু ইয়াতে প্ৰশিক্ষণ লৈছে তেওঁলোকৰ এতিয়া কি কম্পিটিশ্যনত যোগদান কৰিব এতিয়া? আমি কম্পিটিশ্যনত বুলি কওঁতে আমাৰ য'ত যেনেকুৱা যি কম্পিটিশ্যন থাকে, আমি যদি আগতীয়াকৈ গম পাওঁ যে বোলে অমুকটো তাত লোৱা হৈছে, তেতিয়াহ'লে আমি প্ৰতিটোতে আমি ভাগ ল'ম বুলি পেলাই আমি সাজু হৈছোঁ। আৰু যিহেতু বহাগৰ 5-6 তাৰিখে ৰংজালী বৈশাগু উদযাপন হ'ব, তাতে কৰ্মশালাত আপোনালোকে অংশগ্ৰহণ? আমি ৰংজালী বৈশাগু কলেগাঁৱত আমি ভাগ ল'ম, সম্পূৰ্ণ অংশগ্ৰহণ কৰিম। আমি যিকেইটা কম্পিটিশ্যন আছে আমি সম্পূৰ্ণতে আমি ভাগ ল'ম বুলি আমি আশাবাদী সম্পূৰ্ণ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।